বিধ্বংসী জুইত ভস্মীভূত এটা পৰিয়ালৰ বাসগৃহ শ্ৰীভূমিৰ পাথাৰকান্দিত নিশা এই বিধ্বংসী অগ্নিকাণ্ড সেলিম উদ্দিন নামৰ এজন ৰাজমিস্ত্ৰীৰ ঘৰত লাগিল জুই ৰহস্যজনক অগ্নিকাণ্ডত ভস্মীভূত সম্পূৰ্ণ বাসগৃহ সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকল ৰাজ্যে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় জুই গৰৰ ভিতরে এই দরজাগুলো যে গৰৰ ভিতরে দেখো আল্লাহ দেরি শ্ৰীভূমিৰ পাথাৰকান্দিত নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড সেলিম উদ্দিন নামৰ এজন ৰাজমিস্ত্ৰীৰ ঘৰত জুইৰ সূত্ৰপাত ৰহস্যজনক অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে বাসগৃহ জাহ যায় সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰিয়ালটোৰ সদস্য ৰাজ্যে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰা হয় যদিও কোনো এপদ সামগ্ৰীয়ে ৰক্ষা কৰিবলৈ সক্ষম নহল পৰিয়ালটো এটা টিনো আগুন ধরছে না তো লাকড়ি জ্বলে টিনো কইলো আগুন ধরে জ্বলি গেছে না ইনো আগানে সিটি কামাইতো না কিতা হইছে আমি মানটা তুরা আগে গেছি ও বাড়ি ফুরুত আগুন লিয়া ফোড়ানি আর তুরা বাদে দেখি আমার ঘরে আগুন ধরে আমার রাস্তা ঘর জল হয়ে গেছে বাকি টাকা পয়সা আসলো ঘরের মধ্যে টাকা পয়সা সার্ভিস লাগবে তাইয়া